বিজেপিক ভোট দিব নালাগে বুলি যেটো এটা বুদ্ধিজীৱী মহলে এটা জোৱাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছিল সেই চেষ্টাৰ বিপক্ষে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে থিয় হৈছিল আৰু এটা বিতৰ্কৰ মাজত ৰাইজক আমি বুজোৱাৰ চেষ্টা কৰিছিলোঁ যে কিয় কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ বিপক্ষে বিজেপিক ভোট দিব লাগে পৰৱৰ্তী সময়ত দেখা গ'ল যে আমাৰ সংবাদ জগতৰ অকল স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে নহয় গোটেই অসমৰ সংবাদ জগতৰ এটা বিৰম্বনা এটাই যে এই সংবাদ জগতে এটা ভ্ৰষ্টাচাৰ চৰকাৰক উৎখাত কৰাৰ আপ্ৰাণ চেষ্টা কৰে আৰু পৰৱৰ্তী চৰকাৰখন বহুত আস্থাৰে বহায় ৰাইজৰ লগ হৈ যেতিয়া সেই চৰকাৰখনেও আগৰ চৰকাৰৰ দৰে ভ্ৰষ্টাচাৰত নিমজ্জিত হয় তেতিয়াই তাৰমানে মিডিয়া তাৰমানে সংবাদ জগতখন বহুত নিৰাশাত ভোগে যেটো আজিৰ দিনত আশা আৰু নিৰাশাৰ এটা সংজ্ঞা চলি আছে গতিকে সংজ্ঞাক আঁত ধৰি মই ক'ব বিচাৰোঁ যে তুমি ফ্লাইঅভাৰ বনালেই নহ'ব তুমি ফ্লাইঅভাৰৰ তলত থকা যিখিনি জনতা যিখিনি ৰাইজ সেই ৰাইজখিনিয়ে খোৱা পানী পাইছে নাই কৃত্ৰিম বানত আক্ৰান্ত হৈ জনতাৰ যিটো পৰিৱেশ হয় সেইটোৰ পৰা তুমি উদ্ধাৰ কৰিব পাৰিছা নাই তুমি সেইটোৰ পৰা উদ্ধাৰ কৰিব পৰা নাই কিন্তু তুমি ফ্লাইঅভাৰ বনাইছা কাৰ কাৰণে বনাইছা যিসকলৰ গাড়ী আছে ফ্লাইঅভাৰে পাৰ হৈ যাব তেওঁলোকৰ সুবিধা হ'ব আৰু যিসকল মন্ত্ৰী বিধায়ক বা ডাঙৰ ডাঙৰ বিয়াগম আমোলা আছে তেখেতসকলৰ কাৰণে এই ফ্লাইঅভাৰ হৈছে এই ফ্লাইঅভাৰ জনতাৰ কাৰণে হোৱা নাই জনতাৰ কাৰণে হ'ব লাগিলে তেওঁলোকৰ খোৱা পানী হ'ব লাগিব তেওঁলোকক কৃত্ৰিম বানৰ পৰা উদ্ধাৰ কৰিব লাগিব তেতিয়াহে আমি দেখিম যে এটা আশাৰ সঞ্চাৰ হৈছে অসমত আজিৰ ডেটত কিন্তু অসমত আশাৰ সঞ্চাৰ হোৱা নাই এইটো এটা নিৰাশাৰ বাতাবৰণ সৃষ্টি হৈ আছে এই কাৰণে কৈছোঁ যে 1250 টকা অৰুণোদয় দি তুমি যিটো অসম হৈছে গ্ৰাম্য অৰ্থনীতিৰ ওপৰত ভিত্তি কৰি চলা এখন ৰাজ্য তুমি এই 1250 টকায় তুমি গোটেই গ্ৰাম্য অৰ্থনীতি তুমি থানবান কৰি দিছা একমাত্ৰ কিয় ভোট বেংকৰ কাৰণে গতিকে এইটোত আমি আশা দেখা নাই এইটো আমি নিৰাশা দেখিছোঁ আমি ভৱিষ্যত অতি নিৰাশা দেখিছোঁ ভৱিষ্যত অসমীয়া প্ৰজন্মৰ কাৰণে অতি নিৰাশা বাতাবৰণ তুমি সৃষ্টি কৰিছা গতিকে ইয়াৰ পৰা তোমালোক আঁতৰি আহা তোমালোকে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ চেষ্টা কৰা আৰু আজি এই কিতাপখন উদ্বোধন কৰি মই অতি আনন্দিত এই কাৰণেই যে আমাক সংবাদ জগতক সময়ে সময়ে আমাক বহুত ধৰণৰ নামাকৰণ কৰা হয় নামাকৰণ কি কৰা হয় এওঁ কংগ্ৰেছপন্থী এওঁ বিজেপিপন্থী এওঁ আলফাপন্থী কিন্তু সেই নামাকৰণ আমাক কৰি লাভ নাই কাৰণ যি সময়ত বিজেপিক গোটেই সমগ্ৰ বুদ্ধিজীৱীখিনিয়ে ভোট দিব নালাগে কৈছিল সেই সময়ত আমি বিজেপিক ভোট দিবলৈ আহ্বান এইকাৰণে জনাইছিলোঁ কাৰণ কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ ইমান হৈ গৈছিল সেই ভ্ৰষ্টাচাৰৰ পৰা অসমৰ জনতাক উদ্ধাৰ কৰাৰ স্বাৰ্থত বিজেপিক আমি আঁকোৱালি ল'বলৈ জনতাক আহ্বান জনাইছিলোঁ আৰু জনতায়ো সেই আহ্বান স্বীকাৰ কৰি আহ্বান গ্ৰহণ কৰি আজিৰ ডেটত আজিৰ তাৰিখত আজি বিজেপি চৰকাৰ হ'ল কিন্তু সেই কংগ্ৰেছৰ দিনৰ ভ্ৰষ্টাচাৰ কিছুমান নেতা এই বিজেপি দলত সোমায় আচলতে বিজেপিক কিয় ভোট নিদিব এই কিতাপখন 2016 চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত যেটো বৌদ্ধিক বিতৰ্ক হৈছিল সেই বিতৰ্কটোত যিসকল সেই সময়ৰ অসমৰ স্বনামধন্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল বিভিন্ন বাতৰি কাকতত লিখনি লিখিছিল সেইখিনিকে মই ধৰি ৰখাৰ চেষ্টা কৰিছোঁ আশা কৰিছোঁ যে এটা সময়ৰ দলিল আৰু সময়ৰ বুৰঞ্জী হৈ ৰব কাৰণ আজি বিজেপিৰ জয় জয়ময় অৱস্থা
কিন্তু 2016 চনৰ আগলৈকে বিজেপি কেনেকুৱা অৱস্থাত আছিল বা নিৰ্বাচনৰ 48 ঘণ্টা 24 ঘণ্টাৰ পূৰ্বেও বিজেপিৰ কাৰণে কেনেকুৱা প্ৰত্যাহ্বান আছিল সেই সময়খিনি ভৱিষ্যতলৈ হয়তো বহুতেই নাজানিব কিন্তু এই কিতাপখনত সেই কথাখিনি ধৰি ৰখাৰ চেষ্টা কৰা হৈছে প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যালয়ত বিজেপি কিয় ভোট নিদিব শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা ৰাজনৈতিক উত্থান পতনৰ এটা খুব গুৰুত্বপূৰ্ণ সময়ৰ 37টা প্ৰবন্ধ তাত সন্নিৱিষ্ট কৰিছে আৰু মই ভাবো যে এই প্ৰবন্ধকেইটাই সেই সময়ৰ গোটেই প্ৰতিফলনটো তাত ঘটাব পাৰিব আৰু ভৱিষ্যতে কোনোবাই যদি গৱেষণা কৰিব খোজে সেই সময়টোক ভালদৰে পৰ্যবেক্ষণ কৰিব খোজে তেতিয়াহ'লে গ্ৰন্থখনে যথেষ্ট সহায় কৰিব আৰু ইতিমধ্যে গ্ৰন্থখন উন্মোচন কৰি আপোনাৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আমাৰ সম্পাদক তথা স্বত্বাধিকাৰ মহোদয় জয়ন্ত বৰুৱা ডাঙৰীয়াই কৈছে যে যিটো আশাৰে আমি সেই সময়ত কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ দুৰ্নীতি কংগ্ৰেছৰ শোষণ নিষ্পেষণৰ বিৰুদ্ধে ৰাইজক আমি ভোট দিবলৈ আহ্বান জনাইছিলোঁ প্ৰত্যক্ষ কৰিব লগা হ'ল বিজেপিকো একেই ধৰণে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে অসমীয়া মানুহৰ এতিয়া ভূমিৰ যিটো সংকট ভূমি আৰু ভাষা এই দুয়োটাৰে ওপৰত বিজেপিয়ে সাংঘাতিক ধৰণে এতিয়া আগ্ৰাসন চলাইছে